আজি মৌনী অমাৱস্যা। আজি ভুলতো এইবোৰ খাদ্য নাখাব। আজি ভুলতো এইবোৰ কাম নকৰিব, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি। মৌনী অমাৱস্যাত কি কৰিব আৰু কি নকৰিব জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। আজি মৌনী অমাৱস্যা। আজি আপুনি কৰক এইসমূহ কাম, আঁতৰিব জীৱনৰ বহু বাধা। কি কাম কৰিব পাৰিব বা কি কাম কৰিব লাগিব আৰু কি কাম কৰিব নোৱাৰিব এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপুনি জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰে নে নকৰে আপুনি কমেণ্ট বক্সত জনাওক। 2025 বৰ্ষৰ মৌনী অমাৱস্যাৰ অমৃত স্নানৰ সময় ৰাতিপুৱা 5:25 পৰা 6:18 থাকিব। গতিকে এইখিনি সময়ত নদী, জলাশয়, পুখুৰী আদিত স্নান কৰিলে গংগা স্নানৰ সমান পুণ্য পোৱা যাব। মৌনী অমাৱস্যাৰ দিনা দাড়ি, চুলি, নখ আদি কাটিলে ঘৰত দৰিদ্ৰতা বৃদ্ধি পায়। গতিকে এনে কৰাৰ পৰাও বিৰত থাকিব লাগে। আজিৰ দিনটোত কোৱা মিছা কথাই ভৱিষ্যতত ক্ষতি কৰাৰ সম্ভাৱনা বহুত বেছি থাকে। লগতে আজিৰ দিনটোত মাছ মাংস খোৱাটো নিষিদ্ধ। পিতৃদোষ নাইকিয়া কৰিবলৈ মাঘ মাহৰ অমাৱস্যা তিথিত ৰাতিপুৱাই স্নান কৰি কাউৰীক খাদ্য দিলে জন্মকুণ্ডলীত থকা পিতৃদোষ নিবাৰণ হয়। মাঘ মাহৰ এই মৌনী অমাৱস্যাৰ দিনা দেৱ দেৱী আৰু পূৰ্বপুৰুষসকলে গংগাত স্নান কৰে। এনে অৱস্থাত মৌনী অমাৱস্যাৰ দিনা ব্ৰহ্ম মুহূৰ্তৰ সময়ত পবিত্ৰ নদীত স্নান কৰিব লাগে। এনে কৰিলে সুখ সমৃদ্ধি বৃদ্ধি পায় আৰু পূৰ্বপুৰুষ সন্তুষ্ট হয়। মাঘী অমাৱস্যা বা মৌনী অমাৱস্যাৰ দিনা সিদ্ধি যোগ থাকিব নিশা 9:22 সিদ্ধি যোগ হৈছে অতি শুভ যোগ। এই যুগত ভগৱান শিৱক পূজা কৰিলে ভক্তৰ প্ৰতিটো কামনা পূৰণ হয়। ইয়াৰ উপৰিও মৌনী অমাৱস্যাৰ দিনা শ্ৰৱণ আৰু উত্তৰাষাঢ়া নক্ষত্ৰৰ সংযোগ আছে। এই শুভ সংযোগত ভগৱান শিৱক পূজা কৰিলে শুভ ফল পোৱা যায়। মহাকুম্ভৰ অমৃত স্নানৰ সময়ত গংগা আৰু অন্যান্য পবিত্ৰ নদীত স্নান কৰা যিকোনো ভক্তই মোক্ষ লাভৰ পিনে গতি কৰে আৰু ইয়াৰ লগে লগে পৰিয়ালত সুখ আৰু সমৃদ্ধিও আহে। সেয়েহে মহাকুম্ভৰ অমৃত স্নানৰ বিশেষ তাৎপৰ্য শাস্ত্ৰত আছে। এইবাৰ মৌনী অমাৱস্যাৰ দিনা এক অতি শুভ ৰাজযোগ গঢ় লৈ উঠিছে। এইবাৰ মকৰ ৰাশিত সূৰ্য, বুধ আৰু চন্দ্ৰৰ একেলগে সংযোগ হ'ব, যে ত্ৰিবেণী যুগৰ সৃষ্টি কৰিব। এই যুগত পবিত্ৰ ঠাইত স্নান আৰু দানৰ বিশেষ তাৎপৰ্য আছে। যদি আপুনি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে মৌনী অমাৱস্যাৰ দিনা স্নান আৰু ধ্যান কৰি ভক্তিৰে ভগৱান শিৱক পূজা কৰক। এই সময়ত গংগাৰ পানীত কলা তিল মিহলাই ভগৱান শিৱক অৰ্পণ কৰক। একে সময়তে পূজাৰ পিছত কলা তিল দান কৰিব। তিল দান কৰিলে শুভ ফল পোৱা যায়। এই শুভ অনুষ্ঠানত বৈ যোৱা পানীৰ সোঁতত কলা তিল উঠুৱাই দিয়ক। এই প্ৰতিকাৰ কৰিলে পিতৃ দোষৰ পৰা সকাহ পোৱা যায়। লগতে ৰাশি চক্ৰত থকা অশুভ গ্ৰহৰ প্ৰভাৱ নাইকিয়া হৈ যায়। যদি আপুনি ৰাশি চক্ৰত শুভ গ্ৰহসমূহক শক্তিশালী কৰিব বিচাৰে তেন্তে মৌনী অমাৱস্যাৰ দিনা ঘেঁহু, চাউল, সৰিয়হ, কুঁহিয়াৰ, দালি আদি বস্তু দান কৰক। এইবোৰ খাদ্য দান কৰিলে ৰাশি চক্ৰত শুভ গ্ৰহবোৰ শক্তিশালী হৈ পৰিব। চাউল দান কৰিলে ৰাশি চক্ৰত চন্দ্ৰ আৰু শুক্ৰ শক্তিশালী হয়। বৃহস্পতিক দালি আৰু কুঁহিয়াৰ দান কৰি শক্তিশালী কৰিব পাৰিব আৰু ঘেঁহু দান কৰিলে মংগল গ্ৰহ শক্তিশালী হয়। লগতে মংগল দোষৰ পৰা সকাহ পাব পাৰিব। যদি জীৱনত প্ৰচলিত দোষৰ পৰা মুক্তি পাব বিচাৰে তেন্তে মৌনী অমাৱস্যাৰ দিনা কাপোৰ দান কৰক। ইচ্ছা কৰিলে কম্বল এখনো দান কৰিব পাৰে। ইয়াৰ উপৰিও পিন্ধিবলৈ কাপোৰ, জোতা আৰু চেণ্ডেল দান কৰিব পাৰিব। ধন টকা দান কৰিব পাৰে। এইবোৰ দান কৰি জগতৰ সৃষ্টি কৰা বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে মৌনী অমাৱস্যাৰ দিনা আপোনালোকে কি কাম কৰিলে জীৱনত সাফল্য লাভ কৰিব আৰু কি কাম আজিৰ দিনটোত আপোনালোকে কৰিব নালাগে বা কৰিব নোৱাৰিব, যিবোৰ কৰিলে আপোনাৰ জীৱনত আগন্তুক দিনত বিপদত পৰাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভালদৰে আজিৰ দিনটো পাৰ কৰক।